মোৰ নাম আদিল আলী। মই দৈনিক হাজিৰা কৰি মই 300ৰ পৰা 350 টকা উপাৰ্জন কৰোঁ। তাৰ উপৰিও মই আপোনাৰ পঢ়া শুনাৰ প্ৰতি আৰু আপোনাৰ মই 2024 SSC GDৰ CRPFত মই চিলেকশ্যন হ'লোঁ আৰু মই গাঁৱৰ বাবে আৰু মোৰ ওচৰ চুবুৰীয়াৰ মই গৌৰৱ কঢ়িয়াই আনিব পৰা মই সক্ষম হৈছোঁ। মই 2024 SSC GDৰ কনিষ্টেবলত CISFত মই পাবৰ কাৰণে নিযুক্তি লাভ কৰিলোঁ। তাৰ আগতে মই গাঁৱে গাঁৱে গৈ কাপোৰ ব্যৱসায় কৰিছিলোঁ, দিন হাজিৰা কৰিছিলোঁ। তাৰ বহুত কষ্টৰ ফলত আজি এই দিনটো পাবলৈ সক্ষম হৈছোঁ। প্ৰেক্টিচ আমাৰ ওচৰতে আমাৰ গান্ধী খেলপথাৰ আছিল, তাতে সদায় দৌৰোঁ, দিনে ৰাতিয়ে কষ্ট কৰোঁ, আবেলিও দৌৰোঁ, ব্যৱসায় কৰি আহিও দৌৰোঁ। সেইকাৰণে আজি সেই দিনটো পাবৰ কাৰণে সক্ষম হৈছোঁ। CRPF কনিষ্টেবল পদত মই নিযুক্তি লাভ কৰিলোঁ। ইয়াৰ পূৰ্বে কি কাম কৰি চলিছিলে? ইয়াৰ পূৰ্বে মই সৰু ক্ষুদ্ৰ ব্যৱসায় এটা কৰিছিলোঁ। মানে আপোনাৰ আমাৰ গাঁৱতে যিবোৰ মেখেলা চাদৰ বা বিভিন্ন ধৰণৰ ব্যৱসায় আছিল, গাঁৱে গাঁৱে গৈ দিনটো ঘূৰি পকি আহোঁ। আহি যথেষ্টখিনি সময় দিছিলোঁ। আমি ৰাতিপুৱা 5 বজাত উঠি আমি ওচৰতে আমাৰ গান্ধী খেলপথাৰ আছে, আমি তাত ৰাতিপুৱা আমি মৰ্ণিং ৱাক কৰোঁ, ৰানিং কৰোঁ। সেইখিনি আমি কৰি তাৰপিছত আমাৰ যিটো 9টা 9:30মান বজাত আমি গা পা ধুই যি ঘৰত পাওঁ জলপান এমুঠি খাই আমি দিনটোৰ কাৰণে ওলাই যাওঁ, আমি ঘৰখনৰ চলাবৰ বাবে। তাৰপিছতে আহি আকৌ আমি আৰাম কৰি ব্যৱসায়ৰ পৰা আহি ৰেষ্ট লৈ তাৰপিছত আকৌ প্ৰায় 4টামান বজাত আকৌ আমি গান্ধী খেলপথাৰলৈ যাওঁ। আকৌ পুনৰ সেইখিনি কাম আমি যেনেকৈ ৰানিং কৰা বিভিন্ন ধৰণৰ কাম থাকে, সেইখিনি তাত আমি সেইখিনি প্ৰেক্টিছ কৰোঁ। তাৰ মাজত আমি যিখিনি সময় পাওঁ, সন্ধিয়া সময় হওক ৰাতি হওক, আমি সিমানখিনি সময়ত আমি পঢ়াক গুৰুত্ব দিছিলোঁ। তাৰ ফলত আজি এই স্থানত উপনীত হ'ব পাৰিছোঁ। আমাৰ এই জয়ন্তীপুৰ নিবাসী যিখিনি আমাৰ যুৱক যুৱতী আছে, তেওঁলোকে অশেষ কষ্ট কৰি দিনটোৰ উপাৰ্জন কৰি ঘৰ চলোৱাৰ উপৰিও প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে নিজৰ শৈক্ষিক দিশটো সঠিকভাৱে চলাই নিছে আৰু চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে যিমানখিনি প্ৰশিক্ষণ ল'ব লাগে, নিজে হওক প্ৰশিক্ষকৰ দ্বাৰা হওক, তেওঁলোকে খুব কষ্ট কৰি যদিও মৰ্ণিঙতে তেওঁলোকে ফিল্ডত গৈ দৌৰিছে বা কোনোবা টিউটৰৰ ওচৰত গৈ বিভিন্ন প্ৰশিক্ষণ লৈছে, তাৰ উপৰিও সেইখিনি লৈ আহি পুনৰ ঘৰত ভাত এমুঠি খাই দিনটোলৈ তেওঁলোক ওলাই গৈছে। বিভিন্নজনে বিভিন্ন কাম কৰিছে, কোনোবাই দিন হাজিৰা কৰিছে, কোনোবাই কাপোৰ ব্যৱসায় কৰিছে, কোনোবাই বেলেগ অন্য ব্যৱসায় কৰিছে। বিভিন্ন ব্যৱসায়ৰ মাজেৰে নিজৰ ঘৰখন পৰিচালনা কৰাৰ উপৰিও নিজৰ জীৱনটোক গঢ় দিবৰ বাবে যথেষ্ট পৰিশ্ৰম কৰি নিজক আগুৱাই লৈ গৈ জয়ন্তীপুৰৰ আজি যি 3জন যুৱকে নিজৰ ভৰিত নিজে থিয় হ'ব পৰা এটা অৱস্থালৈ আহিল, তাৰ বাবে আমি সদৌ জয়ন্তীপুৰবাসীয়ে তেওঁলোক 3জনকে 3জনৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।